অম্বৰীশ আক্ৰমণকাৰী দুৰ্বাসাক বিষ্ণু চক্ৰৰ দ্বাৰা প্ৰতি আক্ৰমণ। আপোনালোকে ইতিমধ্যে আগৰ পাঠত গম পাইছে অম্বৰীশ এনেকুৱা এজন ৰজা, তেওঁ কেৱল কৃষ্ণ নামত মজি থাকে, কৃষ্ণ নাম লৈ তেওঁ নাচে, তেওঁ নিজে তাল বজায়, নিজে চাপৰি বজায়, কৃষ্ণ কথা শুনিবলৈ পালে তেওঁ সকলো কথা পাহৰি যায়। গতিকে সেইজন অম্বৰীশক ইতিমধ্যে পৰীক্ষিত প্ৰশ্ন কৰিছে, সেইজন অম্বৰীশে এই ৰাজ্য শাসন কেনেকৈ কৰিলে? তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছে, সেইজন অম্বৰীশৰ ৰাজ্য শাসন কৰিবলৈ ভগৱন্ত পুৰুষে সুদৰ্শন চক্ৰক আজ্ঞা কৰিছে, তুমি যোৱা অম্বৰীশৰ ৰাজ্য তুমি ৰক্ষা কৰিবা, ৰক্ষণাবেক্ষণ দিবা। গতিকে সেই সুদৰ্শন চক্ৰই যিজন ৰজাক ৰক্ষা কৰি আছে, এতিয়া কীৰ্তনলৈ খেদি অহাৰ পিছত সেই সুদৰ্শন চক্ৰইনো কি কৰিলে তাকে শুনো আহক। শুক নিগদতি ৰাজা শুনায় পাছে, কীৰ্তনলৈ খেদি আহে অম্বৰীশ আছে। ভকতৰ ৰক্ষাৰ নিমিত্তে ভগৱন্ত আপোনাৰ অস্ত্ৰ ঈশ্বৰে দিয়াচন্ত। চক্ৰে দেখিলন্ত অম্বৰীশক দহয়, আঠে বেঠে আসনৰ উঠি মহাশয়, মহাকূপে গয়া কৃতা নলক পাইলন্ত, যেন মহা অগ্নি সৰ্প গোট দহিলন্ত। ভস্ম কৰি কীৰ্তনল চক্ৰ মহাশয়, এক কোটি সূৰ্য সম শৰীৰ জলয়। প্ৰলয় কালৰ যেন দ্বাদশ আদিত্য, প্ৰজা সংহাৰিবে লাগি ভয়লন্ত বিদিত। যি সুদৰ্শন চক্ৰক ভকতক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে অৰ্পণ কৰি থৈ দিছে, সেই সুদৰ্শন চক্ৰই দেখিলে অম্বৰীশক কীৰ্তনলৈ খেদি আহে, আৰু তেওঁ লগে লগে যি আসনত বহি আছিল সেই আসনৰ পৰা তেওঁ উঠি আহিল, উঠি আহি কীৰ্তনলক প্ৰথমতে গ্ৰাস কৰিছে। প্ৰকাণ্ড জুই একুৰাই ক্ষুদ্ৰ জুই একুৰাক, ক্ষুদ্ৰ জুই ফিৰিঙতি এটাক যেনেকৈ গ্ৰাস কৰে, ঠিক তেনেকৈ সেই প্ৰমত্ত মহাপৰাক্ৰমী সেই সুদৰ্শন চক্ৰৰ যি জুই, যি অগ্নি, সেই কোপাগ্নিত দুৰ্বাসাৰ কীৰ্তনল নিমিষতে নষ্ট হৈ গ'ল। তাৰপিছত কি কৰিছে, কীৰ্তনল নষ্ট কৰি উঠি সুদৰ্শন চক্ৰই এইবাৰ 1 কোটি সূৰ্য সম শৰীৰ জ্বলয়। তেওঁ শৰীৰৰ তাপটো তেওঁ বঢ়াই তুলিছে। কি নহয়, সুদৰ্শন চক্ৰই নিজৰ শৰীৰৰ তাপ বঢ়াইছে। বঢ়াই কি কৰিছে, ৰাম হেন ৰূপ হুয়া চক্ৰ কৰিলা প্ৰকাশ, যাহাৰ প্ৰকাশে প্ৰকাশয় দিশ পাশ, তাহান তেজক কোনে পাৰয় চাহিত, চক্ষুক জপাই সবে পৰিল ভূমিত। এটা সূৰ্যৰ ফালে আমি চাব নোৱাৰোঁ, চকু জপাই দিব লাগে। তেনেকুৱা কোটি সূৰ্যসম তেওঁৰ
যি মানে পোহৰ যি শক্তি সেয়া বঢ়াই তুলিলে গতিকে কোনেও তেওঁৰ ফালে চাব পৰা নাই চকু জপাই দিছে এৰাম দুৰ্বাসায়ে দেখিলন্ত কৃতানষ্ট ভৈল মহাভয়ে ঋষি পাছে পলাইবা কলৈল যেতিয়া কৃত্যানল নষ্ট হ'ল তেতিয়া দুৰ্বাসাই দেখিলে মোৰ অস্ত্ৰ যেতিয়া তিলকতে নোহোৱাই কৰিলে গতিকে মই আৰু ইয়াত ৰখি থাকি লাভ নাই মই পলাব লাগিল মুকুৰি শেষ কৰিব প্ৰাণৰ ৰাখিবাৰ কাজে অ ঋষি পলাই জান্ত মাধৱৰ চক্ৰে পাছে অ টাংক দেখিলন্ত দুৰ্বাসাই পলোৱা দেখি মাধৱৰ চক্ৰ এবাৰ তাক খেদিবলৈ আৰম্ভ কৰিছে তাহান পাছত চক্ৰ বেগে খেদি গৈলা হেন দেখি ঋষি ৰাজ মহাভয় ভৈলা যেন মহা অগণীয়ে সৰ্প কষে দয় সেই মতে পলাই জান্ত ঋষি আতিশয় জৈক জৈকে যাওৱে দুৰ্বাসাই চক্ৰ তৈকে জান্ত পলাই বাৰ আন একো উপায় নাপান্ত চক্ৰে তাপদেন্ত গাত শীঘ্ৰে চলি জান্ত দুখে ফুকাৰন্ত আতি ঔতবধ ভৈলন্ত দুৰ্বাসাক সুদৰ্শন চক্ৰই সেই ঠাইতে লগে লগে চাই কৰি পেলাব পাৰে কিন্তু দুৰ্বাসাক এটা শাস্তি দিওঁ বুলিহে দুৰ্বাসাক তাপ দি আছে এতিয়া আমি সেই গৰমৰ দিনত যেতিয়া 35-40 ডিগ্ৰী যেতিয়া চেলচিয়াছ উঠি গ'ল আমি ৰ'ব নোৱাৰোঁ দৌৰি পলাওঁ এতিয়া তেনেকুৱা কোটি সূৰ্যৰ যি তাপ সেয়া যেতিয়া বিকিৰিত হৈ দুৰ্বাসাক খেদিবলৈ ধৰিছে দুৰ্বাসাই য'তে গৈছে তলে সেই তাপ গৈছে য'লে গৈছে তলে তাপ হৈ গৈছে গতিকে দুৰ্বাসাই অৱস্থা নোহোৱা হৈ পলাবলৈ আৰম্ভ কৰিছে সুখাই লন্ত আন্ত পেট পীড়িত ভৈ লন্ত চক্ৰে লাগ নেৰন্ত পাছতে খেদি জান্ত মানে ক'তো পানী এটোপা খাবলৈ তাক সুবিধা দিয়া নাই পানীৰ পিয়াহত অন্তকন্ত শুকাই মানুহৰ অৱস্থা নোহোৱা হৈছে এ ৰাম ৰাম সুখাই আতি জান্ত ঋষি পথত পৰন্ত বস্ত্ৰ খোলকন্ত জতা মাটি তলু তন্ত গাৰ কাপোৰ খুলি গ'ল জতাৰ যিয়ে মেৰিয়াই থোৱা পাক সেয়া খুলি গ'ল এ ৰাম পৰ্বতক জান্ত ঋষি গহ্বৰে পৈখন্ত চক্ৰে তাপদেন্ত গাৱে তৈতো নেৰাৱন্ত দুখু দিশে পলাৱন্ত কাম্পন্ত জাম্পন্ত নাহি মন শান্ত চক্ৰে তাপ মহা দেন্ত পৰ্বতৰ গহ্বৰত গৈ সোমাইছে জংগলত সোমাইছে ক'তোতো শান্তি পোৱা নাই চক্ৰৰ তাপ তেওঁৰ গাত লাগি আছে সাগৰত পখিলন্ত চক্ৰে পাছে জান্ত সাগৰৰ উঠি পাছে স্বৰ্গক গৈলন্ত সাগৰৰ তলি পালেগৈ তাতোতো ৰক্ষা নাপালে এবাৰ স্বৰ্গ পালেগৈ জৈকে পাই তৈকে চক্ৰ পাছক নেৰন্ত চেঞ্চা পুৰা ভৈলা গাঁও দুখ লভিলন্ত মানে আধা পুৰা হ'ল আৰু এৰা মনে গুণী ঋষি পাছে সত্য লোকে গৈলা ব্ৰহ্মাৰ পাৱত শীঘ্ৰে শৰণ কলৈলা ভাবিলে মোৰ উপায় নাই মই ব্ৰহ্মাৰ ওচৰ যাব লাগিল এবাৰ ব্ৰহ্মাৰ ওচৰ পালেগৈ ব্ৰহ্মাৰ ওচৰত গৈ ব্ৰহ্মাৰ ভৰি দুখনত হাবত মাৰি ধৰি কি কৈছে
পিতামহ এবে মোক কৰিও ৰক্ষণ মাধৱৰ চক্ৰে মোক কৰন্ত দহন। হে পিতামহ, তুমি মোক ৰক্ষা নকৰিলে উপায় নাই, মাধৱৰ চক্ৰই মোক এফালৰ পৰা দহি আহিব লাগিছে। হেন শুনি ব্ৰহ্ম পাছে বুলিলা বচন মুহুৰ বাক্য তৰিষি কৰিও কমন। দেখাইতো স্থান মূৰ বুলি সত্য লোক যত যত ৰাম ৰাম জাত প্ৰৱেশিলে একো নাহি ভয় সুখ। হতে কবত সৰজানা পৰমায়ু মোৰ যিটো কাল মূৰ্তি প্ৰভু পৰম দুৰ্ঘূৰ। এই তানকতে খতে একেক্ষণে নষ্ট হুৱে তাহান মহিমা কহি কোনে অন্ত পাৱে। এয়া মোৰ সত্যলোক বুলি কয়। মোৰো কিন্তু আয়ুস সীমিত, মোৰো পৰমায়ু 100 বছৰহে। যেতিয়া মোৰ আয়ুস শেষ হয় মই সহিতে এই সত্যলোক এই প্ৰভু ভগৱন্তৰ কোপত ইও নষ্ট হৈ যায়। ৰাম, গতিকে তেওঁৰ মহিমাৰ কথা মই কৈ শেষ কৰিব নোৱাৰো। ভৃগু আদি কৰি ঋষি গণ দেখা মানে যাহাৰ আজ্ঞা কক্ষিৰে বহে সাৱধানে। তান ভকতৰ দ্ৰোহ কৰিলাহা ঋষি পাইবা দুখ তুমি মনে চাৱা বিম ঋষি। তোমাক ৰাখিবে মই নোৱাৰো নিশ্চয় হেন শুনি মনে মহা ভৈলন্ত বিস্ময়। ব্ৰহ্মায়ো ক'লে বোলে মই তোমাক ৰাখিব নোৱাৰো, তোমাক ৰখাৰ শক্তি মোৰো নাই। এয়া শুনি দুৰ্বাসাৰ আৰু ভয় লাগিল। এই কেশৱৰ চক্ৰে তাপদন্ত যেবে আছে কৈলাশক দুৰ্বাসা গৈলান্ত শীঘ্ৰে পাছে। ইয়াৰ পিছত দুৰ্বাসা কলৈ গ'ল? কৈলাশ পালেগৈ। ৰাম মহেশৰ আগত পৰিলা দণ্ডৱতে কাকুতি প্ৰকাৰে বিনাৱন্ত অৱনতে। পখিলো শৰণে মোক কৰা পৰিত্ৰাণ তোমাত বিনাই আৰ নেদেখো আন। গোবিন্দৰ চক্ৰে মোক ক্ৰোধ কৰিলন্ত মোৰ জীৱ ৰাখায়াবে কৰি আংক শান্ত। হে মহাদেৱ, হে প্ৰভু সদাশিৱ, তুমি মোক নাৰাখিলে আৰু ৰাখোতা নাই, তুমিহে মোক ৰাখিব পাৰিবা। এই ভগৱন্ত পুৰুষৰ মাধৱৰ চক্ৰই মোক এনেকৈ চেঁচা পোৰা কৰি খেদি আনিছে, এওঁক তুমিহে শান্ত কৰিব পাৰিবা। এহিমতে ঋষিৰাজে যেবে বুলিলন্ত দুৰ্বাসাক সম্বোধিয়া হৰে মাতিলন্ত। শুনিও ঋষি তুমি মই কথা কওঁ এই ব্ৰহ্মা আদি কৰি খবে যাৰ আজ্ঞা বওঁ। এই যাৰ লোম গৰ্ততে ব্ৰহ্মাণ্ড আশে যায় অনন্তে নপান্ত অন্ত মহিমা বৰ্ণা। হে দুৰ্বাসা, তুমি কাৰ কথা ক'বলৈ আহিছা? যাৰ আজ্ঞা ব্ৰহ্মা মই আদি কৰি দেৱতাসকলে যাৰ আজ্ঞা আমি সদায় ক্ষীৰ পাতি লওঁ। যাৰ লোম গৰ্তত ব্ৰহ্মাণ্ড আশে যায়, যাৰ লোমৰ ৰন্ধ্ৰেৰে ব্ৰহ্মাণ্ড অহা যোৱা কৰে, অনন্ত নপান্ত অন্ত মহিমা বৰ্ণাই। অনন্ত মুখেৰে অনন্তই যাৰ মহিমা বৰ্ণনা কৰি অন্ত পোৱা নাই। বুলিবা
তুমি কিয় অধীন ভৈলা ইহাৰ উত্তৰ দেও ঋষি শুনিবা তুমি হয়তো সুধিবা তুমিওনো তেওঁৰ অধীন হলানে তেনেহলে তাৰ উত্তৰ কওঁ শুনা সনত কুমাৰ নাৰদ আদি ঋষি ছয় যাহাৰ মায়াক সবে নজানে নিশ্চয় হেন ঈশ্বৰৰ চক্ৰ পৰম দুৰ্জয় তাহানতে জক কোনে বাধিবে পাৰ যাৰ আজ্ঞা সনত কুমাৰ নাৰদ আদি ঋষিসকলে পালন কৰে যাৰ মায়াৰ বিষয়ে এই মহা ঋষিসকলেও পাৰ পোৱা নাই সেইজন ঈশ্বৰৰ চক্ৰ পৰম দুৰ্জয় পৰম শক্তিমন্ত গতিকে সেইজনৰ চক্ৰৰ তুমি কোপত পৰিছা হেন জানি ঈশ্বৰত পখিও শৰণ এই উপায় ৰহে তোমাৰ জীৱন যাৰ চক্ৰই তোমাক খেদি আহিছে সেইজনৰ ওচৰ তুমি চাপা সেইজনৰ চৰণত তুমি শৰণ গ্ৰহণ কৰা নহলে ৰক্ষা নাই হে ৰাম তেবেশে কুশল হুৱে কহিলো নিশ্চয় এই বুলি মৌন ভৈলা হৰ কৃপাময় তৈৰ পৰা ঋষি মহা শীঘ্ৰে চলিলন্ত চক্ৰেতান পাছে পাছে বেগ খেদি জান্ত ঋষি পাছে পালাৱাতি থান নিৰূপম যাহাত নাইকে আতি কালৰ বিক্ৰম বৈকুণ্ঠ বুলি অজাক পৰম সুন্দৰ তাত যত আছে প্ৰাণী ৰূপ মনোহৰ দুৰ্বাসাই গৈ শিৱৰ কথা মতে গৈ বৈকুণ্ঠ পালে বৈকুণ্ঠত গৈ বৈকুণ্ঠৰ যি ৰূপ দেখিলে তেওঁ তাতে আচৰিত ইমান ধুনীয়া তেওঁ আগত কেতিয়াও গৈ পোৱা নাই সেইদিনাখন শিৱৰ কৃপাত শিৱৰ যেহেতু পঠালে গতিকে শিৱৰ কৃপাত তেওঁ বৈকুণ্ঠলৈ গ'ল বৈকুণ্ঠত গৈ বৈকুণ্ঠৰ ৰূপ দেখি তেওঁ তবত মানিছে আত্মৰক্ষাৰ বাবে শ্ৰীহৰি চৰণত দুৰ্বাসাৰ শৰণ লক্ষ্মী সমে আশাসেহি থানে ভগৱন্ত যাহাৰ মহিমা সদা আনন্দে গাৱন্ত এই হেন ঈশ্বৰ ঋষি পাছে দেখিলন্ত তথাপিতো চক্ৰেতান ওচৰ নেৰন্ত দুৰ্বাসাই দৌৰিয়ে আছে যদিও বৈকুণ্ঠ পাইছে বৈকুণ্ঠটো সেই চক্ৰৰ তাপৰ পৰা তেওঁ হাত সাৰিব পৰা নাই দৌৰি আছে দৌৰি গৈ ভগৱন্ত পুৰুষৰ ওচৰ চাপিল ভগৱন্ত পুৰুষক তেওঁ দৰ্শন পালে তথাপিতো চক্ৰেতান ওচৰ নেৰন্ত চক্ৰৰ তাপত মহা ত্ৰাসতি হুয়া ঈশ্বৰৰ আগে ঋষি পৰিলন্ত গয়া এই দণ্ডৱতে চৰণত দিয়া নিয়া শিৰ মহাভয়ে কাম্পে তান সকলে শৰীৰ ভগৱন্ত পুৰুষৰ ওচৰ পাই তেওঁৰ চৰণতে শিৰটো থৈ তেওঁ কান্দিব ধৰিছে কঁপিব ধৰিছে তথাপিতো কিন্তু চক্ৰে তাপ দিবলৈ এৰা নাই অচ্যুত অনন্ত প্রভু
দিয়া এৰাম পখিলো শৰণে কৰিও ৰক্ষা মোক দুৰন্ত মৰণে জগতকে স্ৰজা পালা তুমি নাৰায়ণ তোমাৰ চৰণ হেৰা পখিলো শৰণ তজু ভকতৰ দ্ৰোহ আচৰিলো বাপ মহিমা ক নজানিয়া দিলো মই তাপ মুত পৰে মহাদুষ্ট নাহি নাহি আৰ যিখানি কৰিলো তাৰ হৈল প্ৰতিকাৰ পতিত পাৱন প্ৰভু কৰি উদ্ধাৰ মহাপাতকী উত্তৰে নাম লৈলে যাৰ বুলিবা তুমি ভকতৰ দ্ৰোহী আতি তোমাৰ পাপৰ মই নেদেখো নিষ্কৃতি প্ৰভুৰ ওচৰত গৈ দুৰ্বাসাই এনেকুৱাকৈ কাকুতি কৰিছে তুমি যদি মোক ৰক্ষা নকৰা ৰক্ষা কৰোতা মোৰ আৰু আন কোনো নাই হে প্ৰভু হে পতিত পাৱন তোমাৰ অভয় চৰণত মই শৰণ পকিছো তুমি মোক কৃপা কৰা আৰু হয়তো তুমি কবা তুমি ভকতৰ দ্ৰোহ কৰিছা তোমাৰ পাপৰ মই নিষ্কৃতি মই নেদেখো তেতিয়াহ'লে শুনা তাহাৰ উত্তৰয়াবে শুনা জগবন্ধু তোমাৰ সমান নাহি আন কৃপা সিন্ধু তজু নামে তাৰে মহাপাতকীক তুমি মোক কৰিবা কৈবো মই তুমি মোক তাৰিবা কৈবো মই কি ক তুমি কৃপা সিন্ধু তুমি জগবন্ধু তুমি কৃপাৰ সাগৰ তুমি ভকত বৎসল তুমি পতিত পাৱন গতিকে তুমি তোমাৰ ভকতক তোমাৰ চৰণত যিহেতু মই শৰণ ললো কৰি তুমি মোক উদ্ধাৰ কৰা তুমি মোক তাৰিবা কৈবো মই কি কম আৰু তুমি মোক যদি উদ্ধাৰ কৰি দিয়া এই তাপৰ পৰা মোক বচোৱা কাল ভয় আখি যিটো শৰণ সোমাৱে সিটো কালে তাক চক্ষু মেলিও নচাৱে কালৰ ভয়ত ত্ৰাসিত যিজনে তোমাৰ শৰণ চাপিব তোমাৰ শৰণ ল'ব কালে চকু মেলিও নেচায় এৰাম হেনয় অভয় পদে পখিলো শৰণে ৰাখা ৰাখা প্ৰভু মোক অৰুণ চৰণে তজু চক্ৰে তাপ প্ৰভু দিলন্তই আমাক নেদন্তোক এবে তাপ দিও তুমি হাক দিয়া যাতে মোক তাপ নিদিয়ে আৰু হিমতে ঋষি যেবে জলপিলায় পাৰ সংক্ষেপ পদত কিবা কহিব বিস্তৰ শব্দটো বুজি পাইছনে জলপিলা কি কৈছে
কল্পনা আৰু জল্পনা, কল্পনা কৰা জল্পনা কৰা মানে ভিতৰতে তেওঁ জপিছে, প্ৰভু তুমি মোক ইটো কৰা সিটো কৰা, ইটো কৰিলে তোমাক সিটো দিম। আমি ভাবোঁ প্ৰভু তোমাৰ নাম ল'ম, মোৰ বেমাৰ ভাল কৰি দিয়া, তোমাৰ ভকতক খুৱাম, মোৰ ধান খেতিৰ দ্বাৰা উঠাই দিয়া, এই যে তোমাৰ ভকতক দিম, তুমি মোক দিয়া, মোক এনেকৈ দিয়া তাতে তোমাক মই দিব পাৰোঁ, হয়নে? জল্পনা। আকৌ মই ইটো কৰিম ইটো কৰিম, কল্পনা। মই এনেকৈ নাম পাতিম, এনেকৈ ভকত মাতিম, ভকতক এনেকৈ দিম, এইটো কল্পনা। কল্পনা আৰু জল্পনা দুটা বস্তু, ভাগ ভাগ। এইটো জল্পনা, জল্পিছে। এ ৰাম তাহান বচন শুনি প্ৰভু ভগৱন্ত ঋষিক সম্বুধি পাছে কৃষ্ণে বুলিলন্ত। শুনিও কদিজ মই নুহুচ তন্তৰ কেৱলে অধীন মাত্ৰ ভকত জনৰ। তুমি মোক স্বতন্ত্ৰ বুলি ভাবিছা, মই স্বতন্ত্ৰ নহয়, ময়ো ভকতজনৰ অধীন। ভকতজনে যেনেকৈ প্ৰাৰ্থনা কৰিব তেনেকৈ মই কৃপা কৰোঁ, তেনেকৈ মই ধৰা দিওঁ। গোপীসকলৰ কথামতে কৃষ্ণ দৌৰি আছে, যশোদাৰ কথামতে কৃষ্ণ দৌৰি আছে, কিন্তু তেওঁ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী, তেওঁৱে স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা। ব্ৰহ্মাই বিভূতি চোৱাৰ ইচ্ছা কৰিলে আৰু সেইকাৰণে গৰু চুৰ কৰিলে, সেইকাৰণে ব্ৰহ্মাক বিভূতি দৰ্শন কৰালে। ভকতে যেনেকৈ বিচাৰে তেনেকৈ ভগৱন্ত পুৰুষে ধৰা দিয়ে। সেইকাৰণে কৈছে হে দ্বিজ মই স্বতন্ত্ৰ নহওঁ, মই ভকতজনৰ অধীন। ভকত নৰ প্ৰিয় ময়াতিশয়, ভকতেও মুত পৰে নজানে নিশ্চয়। ভকতজনৰো মই প্ৰিয় আৰু ভকতজনেও মোৰ ব্যতিৰেকে আন কথা কেতিয়াও নাজানে। ময়ো ভকতত পৰে আনন জানো, তোমাৰ আগত ঋষি দৃঢ় কৰি কওঁ। ময়ো ভকতত পৰে একো কথা নাজানো, এই কথা দৃঢ় ভাৱেৰে তোমাক মই কলো। বৈষ্ণৱ শৱক মাত্ৰ মই কৰোঁ ধ্যান, মুকতে যি তাৰ আখবে নজান আন। ভকতসকলক, বৈষ্ণৱসকলক, মহা ভকতসকলক মই ধ্যান কৰোঁ, তেওঁলোকক মই চিন্তা কৰোঁ, তেওঁলোকৰ মই নাম লওঁ, আৰু তেওঁলোকেও মোৰ ব্যতিৰেকে আন কথা নজানে। দেখা মূৰাই তুম শ্ৰেষ্ঠ কলে বৰ, ভকতক দেখো আঁতু কৰি প্ৰিয়তৰ। এয়া মোৰ শৰীৰটো চোৱা, মই মোক যিমান ভাল পাওঁ তাতকৈও বেছি ভাল পাওঁ, তাতকৈও বেছি প্ৰিয়তৰ মোৰ ভকতজন। আঁতু বাঞ্ছা নাহি মোৰ ভকতক এৰি, মহাস্নেহে বন্দী কৰি
আছে প্ৰেম জৰি। ভকতক প্ৰতি মোৰ যিটো বাঞ্ছা, ভকতকলৈ মই যিটো ইচ্ছা কৰোঁ, ভকতক মই যেনেধৰণে কৃপা কৰিব বিচাৰোঁ, তাক লৈ মোৰ যিটো বাঞ্ছা, তেওঁলোকে সেই ভকতসকলে মহা স্নেহেৰে মোক বন্দী কৰি ৰাখিছে। দেখা মোৰ লক্ষ্মীয়েহে মহাপ্ৰিয়তম, বক্ষস্থলে স্থানয়াঙ্ক দিলো পৰম। লক্ষ্মী মোৰ কিমান প্ৰিয়তমা চোৱা, লক্ষ্মীক মই কিমান ভাল পাওঁ চোৱা, তাইক মই এয়া বক্ষস্থলত স্থান দিছোঁ। এই আহান্ত অধিক মোৰ স্নেহ বৈষ্ণৱক, এই লক্ষ্মীতকৈও মই বৈষ্ণৱজনক, মই মোৰ ভকতজনক মই বেছি ভাল পাওঁ। তোমাৰ আগতৰি কহিলো তত্ত্বক, মই সে পৰম গতি জানাতা সম্বাৰ, মুত পৰে কিঞ্চিতে কো নেদেখ সাৰ। ভকতসকলে ভগৱন্ত পুৰুষৰ কৃপা ব্যতিৰেকে কেতিয়াও অন্য কথা নাভাবে, অন্য কথা নিচিন্তে। ভকতজনে কেৱল ভগৱন্ত পুৰুষৰ নামকেই সাৰ কৰি, নামতেই সমস্ত বিক্ৰয় মানি ভকতসকলে চলি থাকে। ভকতসকলে এই যে চলি আছে, এই যে জীৱন যাপন কৰি আছে, কেৱল কৃষ্ণ চিন্তা কৰি, কৃষ্ণতে সকলো অৰ্পণ কৰি ভগৱন্ত পুৰুষে তাকে লৈ তেওঁ আনন্দত আপ্লুত হৈ থাকে। গৃহ পুত্ৰ দ্বাৰা ধন জন প্ৰাণবিত, মুত প্ৰীতি অৰ্থে সবে তেজিলা সমস্ত। মোৰ প্ৰীতিৰ কাৰণে, মোক ভাল পায় কাৰণেই ঘৰ ধন জন পুত্ৰ ভাৰ্যা সকলো ত্যাগ কৰিছে। গতিকে সেইজন ভকত এই পৰ লোকৰ সুখত এৰি আখ, কেৱলে মোতে মাত্ৰ কৰিলা বিশ্বাস। ইহকাল পৰকালৰ সুখ কেৱল মই, ভকতজনে বেলেগ বিচৰা নাই। ইহকাল পৰকাল কেৱল মোকে আশা কৰি, মোৰ কৃপাকেই আশা কৰি তেওঁলোক চলিছে। গতিকে তেওঁলোক মোৰ কিমান প্ৰিয়। কাই বাক্য মনে লৈলে মোতে শৰণ, হৈব কেন মতে তাক তেজিবা মন। মোতে হৃদয় সবে বৈশ্য কৰিলন্ত, শত্ৰু মিত্ৰ উদাসীন একো নেদে সন্ত। ভকতসকলৰ কাৰণে শত্ৰু মিত্ৰ উদাসীন সকলো সমান। যাকেই নহওক ভকতজনে প্ৰভুই কৃপা কৰক, প্ৰভুই কৃপা কৰক। কেতিয়াও শত্ৰুজনক তোৰ অহিত হওক বুলি কেতিয়াও ভকতজনে চিন্তা নকৰে। কেতিয়াও ভকতজনে ভগৱন্ত পুৰুষৰ ওচৰত কোনোবা শত্ৰুৰ বিপৰীতে অমংগল হওক বুলি কেতিয়াও প্ৰাৰ্থনা নকৰে। সেইজনৰ হৃদয়ত ভগৱন্ত পুৰুষ আছে, তেওঁলোককো ভগৱন্ত পুৰুষে সৎমতি সৎবুদ্ধি দিয়ক, সৎ চিন্তা দিয়ক। তেওঁলোকো তোমাৰ চৰণতেই শৰণাপন্ন হৈ তোমাৰ নাম লওক, এই বুলিয়েহে প্ৰাৰ্থনা কৰে।
এৰাম মহাভক্তি ভাবে মোক বৈশ্য কৰিলন্ত তাখম্বাৰ গুণ কহি নপাও মই অন্ত যেন মহা সতী সবে স্বামীক সেৱয় সেই মতে মুত সেৱা কৰে ভক্ত ছয়। এজনী সতী নাৰীয়ে নিজৰ স্বামীক যেনেকৈ সেৱা কৰে তেওঁ সময়ত খাব দিলেও নিদিলেও উৎসৱ পাৰ্বণত নতুন কাপোৰ দিলেও নিদিলেও সোণৰ অলংকাৰ পিন্ধালেও নিপিন্ধালেও কি কয় তুমি মোৰ স্বামী তোমাক ব্যতিৰেকে মই কেতিয়াও কাহানিও মই আনক ভজনা কৰিব নোৱাৰো আনৰ হ'ব নোৱাৰো এয়া সতী তিৰোতাৰ লক্ষণ। ঠিক তেনেকৈ ভকতজনে যিমান দুৰ্ভোগ ভুগিলেও যিমানে যাতনা ভুঞ্জিলেও কৃষ্ণ ব্যতিৰেকে কেতিয়াও অন্য দেৱতাৰ আশ্ৰয় ল'বলৈ নেযায় অন্যৰ কেতিয়াও তেওঁ কৃপা ল'বলৈ অন্যত সেৱা কৰিবলৈ কেতিয়াও নেযায়। তাকে কৈছে এ ৰাম ৰাম নিষ্কামে কৰয় সেৱা মোক ভক্ত ছয় অ দ্ৰব্যক আশায়ে নাৰী স্বামীক সেৱয়। এজনী স্বামীয়ে হয়তো দ্ৰব্যৰ আশা কৰি স্বামী সেৱা কৰিব পাৰে কিন্তু মোৰ ভকতে কেতিয়াও কোনো বস্তুৰ আশা কৰি মোক সেৱা নকৰে মোক ভজনা নকৰে। এই এতেকতে মোক ভক্ত ও মহাবিলক্ষণ এবে কেন মতে হইব ও তেজিবা কমন ও মূৰ মহাখালৈকাদি পদে তুষ্ট ছয় চতুষ্টয় সেৱা ৰস পায়া ভকতে ও তাকো নলয়। এয়াৰ হ'ল মুক্তিটো নিস্পৃহ যদি সেই ভকতক নমো ৰসময় মাগুহ ভকতি মুক্তিকো যিজনে আশা নকৰি কেৱল মোৰ সেৱা ৰস বিচাৰি আছে ভকতক সেৱা কৰিম নাম ল'ম নাম গাম নাম চিন্তা কৰিম প্ৰভুৰ চিন্তা কৰিম মোক মুক্তি কেতিয়াও নালাগে নমাগো সুখভোগ নালাগে মুকুতি তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। এ ৰাম ৰাম পৰিপূৰ্ণ হুয়া তাখম্বাৰ মনে আতি ৰাত্ৰি নে মোৰ পদে কৰন্ত ভকতি স্বৰ্গ ব্ৰহ্ম পদ তাকো কটাক্ষ নকৰে মোৰ প্ৰিয় নাহি আৰু তাখম্বাৰ পৰে। স্বৰ্গ ব্ৰহ্ম পদ একো নালাগে ব্ৰহ্মপদো যদি দিব বিচাৰিছে ভকতজনক ভকতজনে ক'ব না না মোক নালাগে ইন্দ্ৰপদো মোক নালাগে কি লাগে তোমাৰ ভকতৰ সংগ সদায় তোমাৰ ভকতৰ সংগত বহি যাতে মই তোমাৰ নাম ল'ব পাৰোঁ। এই মুহুৰ হৃদয় সাধু জানাখাৰে সাৰ সাধুৰ হৃদয় মুত পৰে নাহি আৰ মুত বিনে তাখম্বাৰ আন চিন্তা নাই মই তাখম্বাক চিন্তু অ জানিলা সদায় মুত বিনে তাখম্বাৰ আন চিন্তা নাই তেওঁলোকে মুঠ ব্যতিৰেকে আনক কেতিয়াও চিন্তা নকৰে মই তাখম্বাৰ চিন্তু জানিলা সদায় ময়ো তেওঁলোককহে চিন্তা কৰোঁ মই বেলেগক চিন্তা নকৰোঁ। বিস্তৰ কহিব কিবা তোমাৰ আগত ইন্দ্ৰিয়ৰ বৃত্তি মোৰ খাটো ভকতত আৰু কিবা লাগে কি সাংঘাতিক কথা কৈছে
ইন্দ্ৰিয় বৃত্তি সহিতে মই ভকতত খাটো, ভকতৰ সেৱা কৰোঁ। খাটো মানে সেৱা কৰোঁ। উদাহৰণ, হে কৃষ্ণক গোপিনীসকলে কৈছে, বোলে ঐ কৃষ্ণ, এই পীড়াখন লৈ আছোন, পাদুকা পীড়াক প্ৰভু ধৰি থকা আনি। এই কৃষ্ণ, এই কাপোৰখন আনিব পাহৰিলোঁ, মেখেলাখন লৈ আহাচোন। মেখেলাখন আনি দিছে। কৃষ্ণই গোপিনীসকলৰ হৈ কি কৰা নাই তাতোকৈ আমি অনুভৱ নকৰোঁ? প্ৰত্যেকেই যদি অনুভৱ কৰে দেখিব, আমাক প্ৰত্যেককে ভগৱন্ত পুৰুষে ইন্দ্ৰিয় বৃত্তি সহিতে সেৱা কৰিছে। কেতিয়াবা এনেকুৱা ঠাইত আপোনাৰ বিপদ হ'ব, আপুনি যদি নাম লয়, ঈশ্বৰ চিন্তা কৰে, ঈশ্বৰক যদি কয় বোলে প্ৰভু তুমি উদ্ধাৰ নকৰিলে মোক কোনে উদ্ধাৰ কৰিব? শংখচক্ৰ গদা পদ্মলৈ তেওঁ নাহে। তেওঁ কোনোবা এজন হৈ আহি থিয় দিব, আহি পেলাই কি হৈছে আপোনাৰ? বোলে এইটো এইটো হৈছে। হয় নেকি? হ'ব ব'লক। উদ্ধাৰ কৰে, উদ্ধাৰ কৰে। উদাহৰণ, বাবিশ্বৰৰ দিনত এমহীয়া পালনাম আৰু এসপ্তাহ আছে। ইতিমধ্যে ভঁৰালত গৈ বাবিশ্বৰে চালে, কি দেখিলে? ভঁৰাল ইতিমধ্যে শূন্য আৰু এদিন দুদিনৰ মাত্ৰ খৰাকি আছে। এতিয়া তেওঁ ডাঙৰ চিন্তাত পৰিল। তেওঁ লগে লগে পাণ তামোল এযোৰ আগবঢ়াই তেওঁ বকুল জুপিৰ তলত আহি বহি লৈছে। বহি লৈ নাম জপি আছে, প্ৰভু তোমাৰ ভকতক তুমিয়ে খুৱাবা আৰু মইনো কি কৰিম, এইবুলি বহি আছে। এনেতে 3খন নে 4খন মহৰ গাড়ী ভৰ্তি ভৰ্তি মাল আনি এখন কাগজ এখন দেখাইছে, বোলে ইলাৰামৰ ঘৰ হয়নে এইটো? তেওঁ সুধিছে, বোলে অঁ হয়তো। ক'ৰ পৰা আহিছে? বোলে চেঠে পঠাইছে। ক'ৰ পৰা পঠাইছে সেইটো কোৱা নাই, চেঠে পঠাইছে। বোলে এইখিনি মাল আপোনাক ল'ব দিছে। চব নমালে, ভকতে ধৰা ধৰিকৈ চব নমাই দিলে। ভাবিছোঁ উঠি গ'ল। ইতিমধ্যে মাল নমোৱা হ'ল। ভকতক আজ্ঞা কৰি যায়, ইহঁতকেইটাক চাহ দিয়া, জলপান দিয়া। ঘূৰি আহি নেপালেই, গাড়ী গ'ল। খেদি গৈ লগ নেপালে, তেওঁলোক ইতিমধ্যে নোহোৱাই হ'ল, নাই। কুকুৰমাৰাত দয়াল কৃষ্ণ বৰাই অধিৱেশন পাতিছে প্ৰধান সচিব হৈ। ৰাতিপুৱাই ইতিমধ্যে গোলাঘাট, শিৱসাগৰ, যোৰহাটৰ পৰা 3খন ৰাতিয়ে আহি আছে। ৰাতিপুৱা পালে আহি ইতিমধ্যে মানে ভাৰী পাতি উঠিছে, আসন পাতি উঠিছে, গুৰু আসন প্ৰতিষ্ঠা কৰি উঠিছে। বৰাবাপে লগে লগে বৰাবাপে ক'লে বোলে সভা সম্পাদকক, বোলে এওঁলোকক চাহ জলপানৰ ব্যৱস্থা কৰা, ৰাতিয়ে আহি আছে। তেওঁ গৈ ক'লে সভা সম্পাদক হৈ গৈ, সভা আপুনি চাহ জলপানৰ কথা কৈছে, একোৱেই নাই। চাহ, চেনি, চিৰা, মিঠৈ একোৱেই নাই। বোলে মোক কিয় কৈছে? হাই তেওঁক কোৱা, আসন পাতিলি নহয়, তেওঁক কোৱা। পাণ তামোল এযোৰলৈ সেৱা ল'লে। আধা ঘণ্টা নহয়, এওঁলোকক গা পা ধুবলৈ পঠাই দিলে। সেৱা ল'বলৈ গৈছে, গা পা ধুবলৈ এওঁলোকক পঠাই দিলে। এনেতে 3খন ঠেলা, ভৰ্তি ভৰ্তি ঠেলা, 3জন মহাপৰাক্ৰমী বলৱন্ত পুৰুষে 3খন ঠেলা লৈ আহিছে। আহি সোমাইলে। বোলে ক'ৰ পৰা আহিছে? বোলে চেঠে পঠাইছে। চেনি, চাউল, চিৰা, প্ৰসাদ, দালি, ঘি চব বস্তু লৈ ওলাইছে আহি। আৰু লগে লগে তেওঁলোকে আনি মাল নমালে। তেওঁলোকক চাহ খাবলৈ ক'বলৈ গৈ দেখিলে যে ঠেলাও নাই, মানুহো নাই। ঠেলাও নাই, মানুহো নাই। এয়া কোন? চেঠ কোন? সেইজন ভগৱন্ত পুৰুষ, সেই দৈৱকীনন্দন কৃষ্ণ, সেই ভকতবৎসল স্বামী। ভকতৰ দুখ তেওঁ সহ্য কৰিব নোৱাৰে, লগে লগে পঠাই দিছে। তেনেকৈ আমাকো বিভিন্ন সময়ত ভগৱন্ত পুৰুষে আহি কৃপা কৰে, আমি কেৱল অনুভৱ নকৰোঁ। তাকে কৈছে
ইন্দ্ৰিয়ৰ বৃত্তি মোৰ খাটো ভকতত এই চিত্ত প্ৰাণ মন বুদ্ধি তাসম্বাত দিলো পৰম গোপনী কথা তোমাত কহিলো। নহলে ভকত এনেকে ঘূৰি ফুৰিব পাৰে? আমাৰ প্ৰত্যেকৰে চিন্তা কি? ওলাই গ'লে মই খাব পাওঁ নে নাপাওঁ? ওলাই গ'লে মোক মই বা পিন্ধিব পাওঁ নে নাপাওঁ? দামীৰো দামী চোলা কালি দিছে। চিন্তা কৰক, বিষয়টো চিন্তা কৰক। কোনে দিয়াইছে? কোনে পাইছে এনেকে? তেওঁ কিনিবলৈ গ'লেও সেয়া কিনিব নাপালেহেঁতেন। কম দামীৰো কম দামী আমি হয়তো কিনিব লাগিলেহেঁতেন, কাৰণ আমাৰ ইমানটো সামৰ্থ্য নাই। আজি যি আমাক দিলে সেয়া আমি কিনিব নোৱাৰাৰ বাহিৰত। এয়া ভকতৰ প্ৰতি ভগৱন্ত পুৰুষৰ কৃপা নহয়? এই ভগৱন্ত পুৰুষে ভকতক দিয়া নাই? ভগৱন্ত পুৰুষে কি নিজে দিব আহি নেকি এইটো লোৱা বুলি? কেতিয়াও নিদিয়ে। ভকতজনৰ প্ৰতি ভগৱন্ত পুৰুষৰ দয়া, কেতিয়া কি পিন্ধিব লাগে, কেতিয়া কি খাব লাগে, কেতিয়া কেনেকে ক'ত শুব লাগে, কেতিয়া ক'ত যাব লাগে, এয়া কৈছে। এয়া সহজ কথা কোৱা নাই, এয়া সাধাৰণ কথা কোৱা নাই। কিমান ডাঙৰ কথা কৈছে চাওক। চিত্ত প্ৰাণ মন বুদ্ধি তাক সম্বাদ ভকতত ভগৱন্ত পুৰুষে সকলো অৰ্পণ কৰিছে। ইমান সহজ কথা নহয়। এই বুলিবা চক্ৰক তুমি কৰা নিবাৰণ, তাহান ভয়ত হন্তে কৰিও ৰক্ষণ, আকৌ নপাৰিবহো এবে শুনা মহাশয়, মই আংক দিয়া আছো ৰাজাক নিশ্চয়। তুমি হয়তো কবা এই চক্ৰৰ তাপৰ পৰা মোক নিবাৰণ কৰা, এই চক্ৰ তোমাৰ চক্ৰ তুমি সম্বৰণ কৰা। হে দুৰ্বাসা, হে ঋষিবৰ, হে মুনিবৰ, মই এয়া কেতিয়াও নোৱাৰো, কাৰণ মোৰ ভকতক ৰক্ষা কৰিবৰ কাৰণে মই চক্ৰ মই আজ্ঞা কৰিছো। অনাদোষে আপুনিও দ্ৰোহ আচৰিলা, তাক দেখি চক্ৰে মহাক্ৰোধক কৰিলা। কোনো দুখ নোহোৱাকৈ অনাদোষে তুমি সেই অম্বৰীষক সাপিবলৈ গলা, তাৰ ফলত তোমাক এয়া চক্ৰে দুখ দিছে। মই এবে বোলো ঋষি শুনিও বচন, নাভাগৰ তনয়ত পখিও শৰণ। মই ভাল কথা এটা কওঁ তোমাক এটাই মই উপদেশ দিব পাৰোঁ। তুমি নাভাগৰ তনয় অম্বৰীষৰ চৰণত শৰণ লোৱা। শুনিও ক ঋষি মই কহিলো তোমাত, মোহৰ বাক্যত চিত্ত দিও ক সাক্ষাৎ, বৈষ্ণৱক যিটো জনে কৰয় প্ৰহায়, আপোনাৰ আপুনি চিন্তিলা মহামাৰ। কোনো কাৰণত ভকতৰ ওপৰত কটু বাক্য, বেয়া বাক্য, অপব্যৱহাৰ কৰিব নাপায়। যদি কেতিয়াবা কোনো কাৰণত কৰে, তাৰ পৰা কিন্তু নিস্তাৰ নাপাব। এই ক'লে নহয়, সুদৰ্শন চক্ৰই কৌমদুকী গদাই কি ব্যৱস্থা কৰিব? এৰাম মহন্ত খবৰ তপ বিদ্যা গুণ চাই, মুখ্য সাধ ইটো জানিবা নিশ্চয়।
প্ৰভুসকল আমাক পৰীক্ষা কৰিবৰ কাৰণে কেতিয়াবা কোনোবা ভকতকো লগাই বিৰূপ মন্তব্য কৰাব, কিবা দ্ৰোহ আচৰণ কৰাব, মোক পৰীক্ষা কৰিবৰ কাৰণে। এওঁনো কিমান ভকত হৈছে। যদিহে মই প্ৰতিকাৰ কৰিবৰ কাৰণে, প্ৰতিহত কৰিবৰ কাৰণে মই উঠি পৰি লাগিলোঁ, তেতিয়াহ'লে মোৰ যিমান সাধনা আছিল, যিমান ভক্তি আছিল, সকলো পানী হ'ল। মই যদি ঈশ্বৰত অৰ্পণ কৰি, প্ৰভু সেইজনৰ হৃদয়তো তুমিয়ে আছা, গতিকে তেওঁক সৎবুদ্ধি, সৎজ্ঞান, সৎচিন্তা দিয়া, যাতে কেতিয়াও তেওঁ বিপদত নপৰক আৰু ময়ো বিপদত নপৰোঁ। লগে লগে ভগৱন্ত পুৰুষে তেওঁৰ হৃদয়তো প্ৰৱেশ কৰি তেওঁ উলটি আহি পেলাই মোৰ ভুল হ'ল, মোৰ অপৰাধ হ'ল, মোক ভুল নুবুজিবা, ভুল নধৰিবা, এই বুলি আকৌ সেৱা ল'ব। এই দুৰ্জন জনৰ হুৱে ক্ৰোধৰ কাৰণ। কাক ক'লে? যি দুৰ্জন হ'ব, যি অসৎ হ'ব, হিংসুক হ'ব, তেওঁলোকেহে খং কৰিব। ভকতজনে কেতিয়াও খং নকৰে। তাতে হন্তে মহাদুখ হুৱে উত্তপন, শুনিও ক ব্ৰহ্ম ঋষি মুহুৰ বচন, অম্বৰীষ থানে তুমি কৰিও গমন, কাংক তুতি কৰিবাহা ঋষি মহাশয়, তেৱেহে তোমাৰ এইটো শৰীৰৰ হয়, তেহে মহাভাগৱত কৰিবা ৰক্ষণ, তজু দুখ দেখি টান তুমি অম্বৰীষৰ ওচৰলৈ যোৱা, অম্বৰীষক গৈ তুতি কৰা, অম্বৰীষৰ চৰণত শৰণাপন্ন হোৱা, তেওঁ তোমাক ৰক্ষা কৰিবই। এই কথা কহি ভগৱন্ত নভুইলা, অম্বৰীষ পাখে দি যে মহাবেগে গৈলা, টাংক তাপ দিয়া জান্ত চক্ৰ মহাশয়, ভকৰ কৰি গাঁৱত লাগয়, এই বন অগ্নি দহয় সৰল বৃক্ষ ছয়, চিনিতে নপাৰি ঋষি ভৈলা সেহি নয়। এজন ধুনীয়া বগা মানুহ এই টিকা ফটা ৰ'দত যদি ধান কাটি থাকে পথাৰত, তেওঁ লাহে লাহে অৱস্থা কি হ'ব? ক'লা হৈ মানুহজনক চিনিব নোৱাৰা হ'ব। আগৰ মনটো এতিয়াৰ মনটোৰ মাজত পাৰ্থক্য হ'ল। আগৰ মনটো বগা আছিল, ধান কাটোতে কাটোতে ক'লা হ'ল, সেই তাকে কৈছে। গতিকে এই ঋষিৰো এনেকুৱা অৱস্থা হ'ল, বনাগ্নিত পৰি সৰল গছ পুৰা গৈ যিটো ৰূপ লয়, সেই দুৰ্বাসাৰ অৱস্থা সেয়া হৈছে। হে ৰাম ৰাম হৰিক চিন্তিয়া মনে ৰাজা আছে বসি, কটুদুৰ হন্তে ঋষি দেখিলা হৰিষি। এইফালে ঋষিক যেতিয়া সুদৰ্শন চক্ৰই খেদি গ'ল, যেতিয়া বহুদিন সুদৰ্শন চক্ৰও নাই, দুৰ্বাসাও ঘূৰি অহা নাই, এইফালে ৰজায়ো একো নোখোৱাকৈ ঋষিৰ দুখ দেখি, ভকত কি হ'ব লাগিব চাওঁ, আমি কি ক'লোহেঁতেন? কেনে পাইছা বেটা? মোক মাৰিব খুজি নিজে পাইছানে শিক্ষাটো? আমি সেই বুলি আনন্দ কৰোঁ। আচলতে তেনেকৈ ক'ব বা ভাবিব নাপায়। কি কৰিব দিছে? আয়ো দেহি ভকতজনে বৰ দুখ পাইছে, এই মোৰ ওচৰতে কৰা অপৰাধটোৰ কাৰণে হ'ল নেকি, এৰচোন তেওঁক মই উপায় দিওঁ। ঐ বাবা, এইটোতো হয়তো অমুকৰ কাৰণে এইটো হ'ব পাৰে, তই শৰাই এখন দেচোন, তই শৰাই এখন দেচোন। লগে লগে ভগৱন্ত পুৰুষে কৃপা কৰিব, ভকতজনৰ যেতিয়া সহৃদয় হ'ব। এই ৰাজাৰ চৰণে ঋষি পৰিলন্ত গয়া, চক্ৰ তাপৰ হন্তে মহা দুখ পায়া, ৰাখিও মুকয়াবে ঐ অম্বৰীষ বাপ, চক্ৰ বুলিওতে
এৰো সন্তাপ তোমাক মাৰিবে লাগে পিতাক সজিল অহংকাৰ কৰি মই যতে বুলিলো তাৰ প্ৰতিফল মোৰ সকলে মিলিল আনো নানা বিধ স্তুতি অনেক কৰিল হে অম্বৰীশ হে মহাৰাজ তোমাক মই নিচিনিলো তোমাক মই নুবুজিলো তুমি এজন কৃষ্ণ ভকত তুমি মহাসন্ত তুমি বৈষ্ণৱ একান্ত তোমাক মই তাপ দিবলৈ গৈ কীৰ্তনল সদন কৰিলো আৰু তাৰ প্ৰতিকাৰ স্বৰূপে মোক সুদৰ্শন চক্ৰই যি তাপ দি যি অৱস্থা কৰিলে মই সহ্য কৰিব পৰা নাই তুমি মোক উদ্ধাৰ কৰা এই বুলি ঋষিয়ে অম্বৰীশৰ চৰণত পৰিছে এই ঋষিৰ সুহৃদ ভাৱ দেখি মহাশয় পৰম ধৰ্মক জানা না ভাগত নয় চৰণৰ পৰা হস্ত গুচাই ঋষিৰ সাৱতীয়া তুলি ধৰি লন্ত মহাবীৰ যিহেতু তেওঁ এজন ভকত এই ব্ৰহ্ম ঋষি এজনে গৈ দীঘল হৈ পৰি যেতিয়া চৰণত ধৰিলে তেওঁ সহ্য কৰিব পৰা নাই তেওঁ লগে লগে হাতখন ঋষিৰ হাতখন তেওঁৰ চৰণৰ পৰা আঁতৰাই তেওঁক সাৱটি ধৰিছে উঠা উঠা মহাঋষি পৰিহৰা ভয় তোমাৰ দুখক দেখি নখহে হৃদয় দুৰ্বাসাক পাছ কৰি ৰাজাই আগ ভৈলা চক্ৰক সন্মুখ হৈ স্তুতি আৰম্ভিলা লগে লগে দুৰ্বাসাক সাৱট মাৰি ধৰি তেওঁৰ দুখৰ সমভাগী হ'ল হে ঋষিবৰ মোৰ কাৰণে তুমি ওলোটাই দেও ভকতৰ সেয়া এটা ডাঙৰ লক্ষণ মোৰ কাৰণে তুমি কষ্ট পালা মোৰ ভুলৰ বাবে মোৰ দুখৰ বাবে তুমি এয়া কষ্ট পালা হ'ব হ'ব লগে লগে দুৰ্বাসাক পিছফালে লৈ সুদৰ্শন চক্ৰ সন্মুখত অম্বৰীশ ৰজা থিয় হৈ সুদৰ্শন চক্ৰক সেইবাৰ স্তুতি কৰিবলৈ আৰম্ভ কৰিছে আজিৰ পাঠৰ ইমানতেই আমি এতিয়া বিৰাম দিম এতিয়া আহিছে কবিৰ উপদেশ শুনা সভাসদ দেখা মহন্তৰ মন দুৰ্বাসাই বধিবাক কৰিলা যতন তথাপিতো সদয়ায়ে ৰাখিলা টান প্ৰাণ বিষ্ণু ভকতৰ সম পাইবা কোনো আন এই আৰু এক কথা কওঁ তাত মন দিও বৈষ্ণৱৰ দ্ৰোহ কোনো কেহো নচাৰিও কেতিয়াও কোনেও বৈষ্ণৱৰ যাতে দ্ৰোহ আচৰণ নকৰা এই দুৰ্বাসা পাইলন্ত দেখা কেনে মহাদুখ বৎসৰেক মানে টান নভৈলেক সুখ ব্ৰহ্মা বিষ্ণু মহেশেও জাক নৰাখিলা দসুদিক গুহাগিৰি পৰ্বত পখিলা অম্বৰীক ৰাজৰিকী কৰিলন্ত প্ৰাণ আউৰ দুখ আচৰি সাৰিবে কোন আন অম্বৰীশ কাৰণে ৰক্ষা কৰিলে এতিয়া অম্বৰীশ নহয় যদি আমি হ'লোহেঁতেন আমিতো জপাইহে দিলোহেঁতেন সেই তাকে কৈছে অম্বৰীশ কাৰণেহে বচালে অন্যইতো নবচাব গতিকে কেতিয়াও কোনোৱেও কোনো কাৰণত বৈষ্ণৱৰ পৰা সাধুজনৰ দ্ৰোহ আচৰণ কৰিব নালাগে এই এতেকতে বৈষ্ণৱক কৰিবা সতকাৰ
ভাগৱত শাস্ত্ৰে কহে আকে কহে বাৰম্বাৰ হে প্ৰভু নমোত যু চৰণ যুগল বৈষ্ণৱ খবক নম মহাকৌতূহল মই মহা অপৰাধী জানা নাৰায়ণ তোমাৰ চৰণে হেৰা পখিলো শৰণ সিটো অপৰাধ আবে ক্ষমিও কবাপ হেনবা এৰাও ঘোৰ সংসাৰৰ তাপ দাস কৰি লয় প্ৰভু কৰো গোচৰ সুমৰন্তে কাম্পে হৃদি ঘূৰ জম ঘৰ নাম বিনে নাহি জানা সংসাৰ তৰণ নামত সবেও শীঘ্ৰে পখিও শৰণ তজুৰূপ হৃদয়ে থাকুক মুখে নাম এহি দুই বাঞ্ছা পুৰা নাহি আন কাম হে ৰাম কহয়কে খব দাস আতি শিশুমতী ও বোলা ৰাম ৰাম সবে ঔক সদ গতি কহয়কে খব দাস ঐ আতি শিশুমতী বোলা ৰাম ৰাম সবে হৌক সদগতি হৰি ৰাম 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 ৰাম